হেল্ল' ষ্টুডেণ্টছ, তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চোৱা তাত এটা বস্তু কমন চাবা যে বহুতে ইংলিছত লেটাৰ নাপায়। হয়তো তেওঁলোকে HSLCত লেটাৰ পাইছিল ইংলিছত, কিন্তু হায়াৰ ছেকেণ্ডেৰীত পোৱা নাই। ইয়াৰ মেইন কাৰণটো কি? বহুত টান হৈ যায় নেকি? HSত গৈ পেলাই কি বহুত টান হৈ যায় নেকি ইংলিছ? কিন্তু তেনেকৈ একো কথা নাই। টান সহজ বুলি একো কথা নাই, ছেমে থাকে, লেভেল ছেমে থাকে, কিন্তু আমিহে কিছুমান মিষ্টেক কৰোঁ। আৰু সেই মিষ্টেকবোৰ আমি যদি জানো তেন্তে আমাৰো এটা সুবিধা হ'ব লেটাৰ পাবলৈ ইংলিছত। তেন্তে জানি লোৱা হয় সেই মিষ্টেকখিনি। এতিয়া ইংলিছত লেটাৰ নোপোৱা, হায়াৰ ছেকেণ্ডেৰী ইংলিছত লেটাৰ নোপোৱাৰ দুটা কাৰণ থাকে, মেইনলি দুটা ৰিজন। এটা হৈছে ল' কনফিডেন্স আৰু এটা অভাৰ কনফিডেন্স। এতিয়া চোৱা কি হয়, বহুতো ছাত্ৰ ছাত্ৰী কি হয়, ধৰা HSLCত ধৰা 60-70 পায়, হয়নে? আৰু আজিকালি কি হৈছে HSLCত 45 মাৰ্কছৰ 1 মাৰ্কছৰ হৈ গৈছে 45, হয়নে? তো এই যে 45 1 মাৰ্কছৰ হৈ গ'ল, তেওঁলোকে এটা সুবিধা পালে বা দেখিবলৈ পুৰা কি হৈ গ'ল, ইজি পালে। তেওঁলোকে কুৱেশ্যন পেপাৰখন দি পেলাই বা চিলেবাছটো পাই তেওঁলোকে ইজি পালে যে এনেকৈ হয়। কিন্তু যেতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হয়, ক্লাছ 11ত তেওঁলোকে উত্তীৰ্ণ হয় বা 12ত তেওঁলোকে উত্তীৰ্ণ হয়, তেতিয়া দেখে যে সেইটো চিলেবাছ কিন্তু মেট্ৰিকতকৈ কমপ্লিটলি বেলেগ হয়। কাৰণ ইয়াত কি থাকে, 2 মাৰ্কছৰ থাকে, 3 মাৰ্কছৰ থাকে, 7 মাৰ্কছ পৰ্যন্ত ইয়াত থাকে, লং কুৱেশ্যন থাকে। আকৌ ইয়াতো আমাৰ কম্প্ৰিহেনশ্যন যদি কথা কওঁ, পেছেজবিলাক অলপ বেলেগ ধৰণৰ থাকে। আকৌ তোমালোকৰ যোনবিলাক ৰিপৰ্ট হয়নে, তাততো ষ্টৰি ৰাইটিং থাকে, ইয়াত ষ্টৰি ৰাইটিং নাথাকে। তো ইয়াত ৰিপৰ্টবিলাক অকণ বেলেগ ধৰণৰ থাকে। আকৌ জব এপ্লিকেশ্যন সেইবিলাক বহুত কিবা কিবি থাকে। তো সেইটো বস্তু কি হয়, তেওঁলোকৰ কনফিডেন্স হেৰাই যায়। তেওঁলোকে মানে যিসকল ছাত্ৰ ছাত্ৰী ধৰা HSLCত নম্বৰ পাইছিলে, ধৰা 50, 60, 70 তেনেকুৱা পাইছিলে, কিন্তু যেতিয়া হায়াৰ ছেকেণ্ডেৰী দেখিলে যে ইংলিছত দেখোন বহুত কিবা কিবি, তেওঁলোকৰ কি হয়, তেতিয়া কনফিডেন্সটো ল' হৈ যায়। যাৰ ফলত তেওঁলোকে কি হয়, ভালদৰে নপঢ়াৰ কাৰণে, কনফিডেন্স ল' হোৱাৰ কাৰণে তেওঁলোকে কিন্তু লেটাৰ পাব নোৱাৰে। এতিয়া আহিছোঁ অভাৰ কনফিডেন্সলৈ। এতিয়া অভাৰ কনফিডেন্সত কি হয়, বহুতো ছাত্ৰ ছাত্ৰী ধৰা HSLCত কি হয়, তেওঁলোকে ভাল নম্বৰ পালে, লেটাৰ পালে, 80 পালে, 90 পালে। তাৰ পিছৰ অৱস্থাত তেওঁলোকৰ এটা কনফিডেন্স আহি যায় যে মই হায়াৰ ছেকেণ্ডেৰী পাই যাম। আৰু বিশেষকৈ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে যেতিয়া পাই লয় তেতিয়া তেওঁলোকৰ এটা কনফিডেন্স আহি যায়, ইংলিছ পঢ়ি পেলাম, মই হৈ যাব মোৰ। তো তেওঁলোকে কি কৰে, HS ফাৰ্ষ্ট ইয়েৰৰ পৰা তেওঁলোকে ইংলিছটো বাদ দি দিয়ে। আৰু HS ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে কি কৰে, বাকীবিলাক ছাবজেক্টত গুৰুত্ব দিব ধৰে। মেইনলি আমাৰ যদি কমাৰ্চ আৰু ছায়েন্স ষ্ট্ৰীমৰ কথা কওঁ, তেওঁলোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা কমাৰ্চৰ বিভিন্ন ছাবজেক্ট তেওঁলোকৰ বেছি গুৰুত্ব আৰোপ কৰা দেখা যায়। বেলেগ বেলেগ ছাবজেক্টত, ইংলিছতকৈ বেলেগ ছাবজেক্টত তেওঁলোকে বেছি গুৰুত্ব আৰোপণ কৰে, যাৰ ফলত তেওঁলোকৰ ইংলিছটো একেবাৰে কমি যায়। তাত একেবাৰে পঢ়া কমি যায় বা তাত দিবলগীয়া টাইম তেওঁলোকে নিদিয়ে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱাও আছে, তেওঁলোকে ক্লাছৰুমত ইংলিছৰ ক্লাছত তেওঁলোকে ফিজিক্স, মেথছ বা বায়'লজি সেইবিলাক চিন্তা কৰি থাকে বা তেওঁলোকে সেইটো লৈ পেলাই বহি থাকে। তো য'ত কি হয়, তেওঁলোকে ঘৰত আহি পেলাই তেওঁলোকে ইংলিছখন নেমেলে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিতে তেওঁলোকে মগ্ন হৈ থাকে, যাৰ ফলত তেওঁলোকৰ কি হয়, ইংলিছত বেয়া হয়। আৰু অভাৰ কনফিডেন্সৰ কথা ক'লোঁ, যেতিয়া তেওঁলোকে HS ফাৰ্ষ্ট ইয়েৰত ইংলিছটো ভালকৈ নপঢ়িলে, ইগন'ৰ কৰিলে, HS ছেকেণ্ড ইয়েৰত যেতিয়া তেওঁলোকে ইংলিছ পঢ়িব ধৰিলে, পঢ়াটো তেওঁলোকে ষ্টাৰ্টিঙৰ পৰা নপঢ়ে। তেওঁলোকে কেতিয়া পঢ়িব, তেওঁলোকে এইটো ভাবিয়ে লয় যে মই ইংলিছটো পাৰিমেই, গতিকে সেইটো ইমান গুৰুত্ব নিদিওঁ। যেতিয়া পৰীক্ষাৰ আগে মেলে, তেতিয়া তেওঁলোকে কি হয়, তেতিয়া দেখে যে ইমান বহুত পঢ়িব আছে দেখোন। তো তেতিয়া তেওঁলোকৰ কিন্তু ক্লিয়াৰ কৰিব নোৱাৰে। তো বস্তুখিনি সেইবিলাকৰ কাৰণে, ল' কনফিডেন্স আৰু অভাৰ কনফিডেন্সৰ কাৰণে কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে নাপায়। আৰু তাৰ মাজতে যিসকলে কনচিষ্টেঞ্চি মেইনটেইন কৰে, পঢ়াত সদায় পঢ়ে বা মাজে মাজে হ'লেও তেওঁলোকে ইংলিছত অলপ টাইম দিয়ে, তেওঁলোকে কিন্তু লেটাৰ পায়। কিন্তু মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কিন্তু সেইটো কাম নকৰে, যাৰ ফলত তেওঁলোকে লেটাৰ পাবলৈ সক্ষম নহয়। এতিয়া আমি কি কৰা উচিত একচুৱেলি? আমি লেটাৰ পাবলৈ, ইংলিছত লেটাৰ পাবলৈ আমি কি কৰা উচিত? আমি কি কৰিব লাগিব, অলপ অলপ হ'লেও, মই ৰুটিনৰ ভিডিঅ' এটা দিছিলোঁ যে অলপ অলপ হ'লেও ৰাতিপুৱা ধৰা তোমালোকে লাগিলে সপ্তাহত তোমালোকে 3 দিন বা 4 দিনে পঢ়া, সদায় নপঢ়িলেও 3 দিন 4 দিন পঢ়িলেও, মই যদি কওঁ, তোমালোকে হয়তো বহুতে ভাবিব পাৰা যে HSLC আৰু HSৰ মাজত এটা মানে বহুত ডাঙৰ গেপ, আৰু HSত বহুত হাৰ্ড আহে ইংলিছ। কিন্তু আমি যদি চাওঁ, HSৰ কিন্তু ক'বলৈ গ'লে ইজি, কিন্তু চেপ্টাৰ পঢ়িব লাগিব আৰু কিছুমান কুৱেশ্যন এনচাৰ কম্প্ৰিহেনশ্যন পাৰ্টটো বেছি ভালদৰে চাব লাগিব। তো সেইটো কৰিলে তোমালোকৰ কি হ'ব, তোমালোকৰ কিন্তু এটা ভাল ৰিজাল্ট হোৱা, মানে ইংলিছত কমচে কম তোমালোকৰ লেটাৰ ধুনীয়াকৈ আহিব পাৰে। তাত বহুত অপশ্যন থাকে। কুৱেশ্যন পেপাৰখন এবাৰ চাবাচোন, ক্লাছ 12ৰ কুৱেশ্যন পেপাৰখন চাবা, তাত তোমালোকে দেখিবা যে বহুত অপশ্যন থাকে। আৰু তোমাৰ কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰতো বহুত অপশ্যন থাকে, অৰ্ডাৰ দি পেলাই বহুত কুৱেশ্যন থাকে। তো তোমালোকে ইজিলি কিন্তু তোমালোকে ধুনীয়াকৈ আমাৰ HSত
ধুনীয়াকৈ কি লেটাৰ পাব পাৰা ইংলিছত কিন্তু তোমালোকৰ ভুলৰ কাৰণে তোমালোকে নপঢ়াৰ কাৰণে কিন্তু বহুতে লেটাৰ পাবলৈ সক্ষম নহয় কিন্তু এতিয়া প্ৰথম অৱস্থাত এইটো ভিডিঅ' দিয়াৰ হেতুৱে কাৰণ যে যিসকল ছাত্ৰ ছাত্ৰী ভিডিঅ'টো চাই আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 12 ৰ এক্সাম দিবলৈ গৈ আছে তেওঁলোকক মই এটা অনুৰোধ কৰিম যে তোমালোকে সদায় নপঢ়িলে সপ্তাহত 3 দিন বা 4 দিন তোমালোকে যদি অলপকৈ পঢ়ি যোৱা ধুনীয়াকৈ শেষ হৈ যাব আৰু চেপ্টাৰ বেছি নাই ইংলিছৰ চেপ্টাৰ বেছি নাই অলপকৈ পঢ়িলে অলপ যদি কিতাপখন ভালদৰে পঢ়া তোমালোকৰ ধুনীয়াকৈ লেটাৰ আহি যাব আৰু তোমালোকে হয়তো ভাবিব পাৰা যে ইংলিছৰ কি দৰকাৰ আমি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়িলেই হৈ যায় দেখোন বা বেলেগ ষ্ট্ৰীমত তেওঁলোকে ভাবিব পাৰে কিন্তু তেনেকুৱা নহয় প্ৰত্যেকটা সাবজেক্টৰ গুৰুত্ব আছে মাৰ্কশিটখন কিন্তু দেখিবলৈ এজ এ হোল পাৰ্চেন্টেজটো কিন্তু অকল ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ জোখা নহয় এজ এ হোল গোটেই মাৰ্কশিটৰ জোখা হয় গতিকে নিট বা জেডব্লিউৰ ক্ষেত্ৰত বেলেগ কথা বাৰু কিন্তু এজ এ হোল যদি পাৰ্চেন্টেজটো চাবলৈ যোৱা এজ এ হোল গোটেই মাৰ্কশিটখন গোটেইকেইটা সাবজেক্ট ক্লাছ কৰিহে কৰা হয় গতিকে যদি ইংলিছত লেটাৰ থাকে বাকিবিলাকটো পঢ়িবই লাগিব কিন্তু ইংলিছতো যদি লেটাৰ থাকে তোমালোকৰ ধৰা এটা ভাল লাগিব দেখিবলৈ মাৰ্কশিটখন হয়নে তো এইখিনি কৰিবা তো আৰু কোনখিনি ক'লে এইখিনি ভুল নকৰিবা তো এইখিনি আছিল আজি ভিডিঅ' ক'বলগীয়া আজি ভিডিঅ'টো শেষ কৰি কি পোৱা চেমিকেলত